ৰাজীৱে মানুহৰ বুকুৰ মাজত ঘৰ সাজিছিল। সেইটো কথা ৰাজীৱৰ মৃত্যুৱে প্ৰমাণ কৰি থৈ গ'ল। ৰাজীৱৰ গীতে মানুহৰ অন্তৰত ঘৰ সাজিছিল, মানুহৰ মৰম বুটলিবলৈ সক্ষম হৈছিল। গতিকে ৰাজীৱৰ লগত মোৰ ঠিক বাকী শিল্পীসকলৰ লগত যিদৰে আমি গুৱাহাটীতে লগ ভাগ পাই থাকোঁ, ৰাজীৱৰ লগত তেনেকৈ খুব দেখা সাক্ষাৎ হৈ থকা নাছিল। ৰাজীৱক প্ৰথম লগ পাইছিলোঁ মই ফোনত, যেতিয়া ৰাজীৱৰ ওপৰত এই ধেমাজিৰ ফালে এটা আক্ৰমণ হৈছিল ৰাজীৱৰ গাড়ীত। তেতিয়া ৰাজীৱৰ লগত কথা পাতিছিলোঁ, সাহস দিছিলোঁ আৰু প্ৰতিবাদ কৰিছিলোঁ দুৰ্বৃত্তক কৰায়ত্ব কৰিবৰ কাৰণে। সেইটোৱেই প্ৰথম যোগাযোগ। তাৰ পিছৰ পৰা ৰাজীৱে নতুন গীত উলিয়ালে, মোলৈ পঠায়, ককাইদেউ কেনেকুৱা হৈছে। মই মোৰ ফালৰ পৰা ক'ব লগাখিনি তাক কওঁ ভাই হিচাপে। বাকী কা আন্দোলনৰ সময়ত আমি ইজনে সিজনক লগ পাইছিলোঁ বিভিন্ন অনুষ্ঠানত, সেইখিনি বাকী খা খবৰ লওঁ। গতিকে ৰাজীৱ এজন যোদ্ধা আছিল জাতিটোৰ কাৰণে, এজন প্ৰহৰী আছিল আৰু বীৰৰ দৰে তেওঁ গুচি গ'ল। গতিকে তেখেতৰ যি বিদায়, সেয়া বীৰৰ বিদায়। আৰু বীৰক বিদায় জনাবলৈ মই বুলিয়ে নহয়, অজস্ৰজন আহিছে, গুণমুগ্ধ আহিছে। সামগ্ৰিক পৰিৱেশটো আপোনালোকে নিশ্চয় দেখিছে, কালিৰ পৰিৱেশ দেখিছে, আজিৰ পৰিৱেশ দেখিছে, ছ'চিয়েল মিডিয়াত দেখিছে। গতিকে ই প্ৰমাণ কৰিছে যে ৰাজীৱে ৰাইজৰ বুকুৰ মাজত ঘৰ সাজিবলৈ সক্ষম হৈছিল। এইখিনিয়ে ক'লোঁ। ময়ো ভোগালী বিহুৰ বাবে উজনি অসমলৈ আহিছিলোঁ। খবৰটো পাই যথেষ্ট মৰ্মাহত আৰু আজি পৰিয়ালক এখন্তেক লগ দিবলৈ আহিলোঁ আৰু ভৱিষ্যতৰ দিনতো পৰিয়ালটোৰ সৈতে যিখিনি থাকিব লাগে, কাৰণ ৰাজীৱ বা আমি কিছুমান সমগোত্ৰীয় মানুহ, আমিও একেধৰণৰ আমাৰ চিন্তাবোৰ মিলিছিল, মনবোৰ মিলিছিল, সেইকাৰণে গানবোৰো মিলে। গতিকে ৰাজীৱৰ পৰিয়ালৰ ওচৰত নিশ্চয় আমি থাকিম, এইখিনিয়ে ক'ব। গতিকে প্ৰজাই যিটো মৰ্যাদা দিব লাগে সেয়া দিয়া দেখিলোঁ আমি। ইমানখিনিৰ পাছতো আশা কৰিছিলোঁ কালি অন্ততঃ ৰজাঘৰৰ ফালৰ পৰা অন্ততঃ ৰাজ্যিক মৰ্যাদাটো তেখেতক দিয়া উচিত আছিল বুলি অনুভৱ কৰোঁ। আৰু মই চৰকাৰলৈ অনুৰোধ জনাম, এইখিনি হয়তো আপোনালোকৰ ভুল থাকি গৈছে। উৰুকাৰ দিনা আছিল, সকলো ব্যস্ত আছিল, কেনেবাকৈ থাকি গ'ল চাগে। কাৰণ গুৱাহাটীৰ শিল্পীসকলৰ ক্ষেত্ৰত যিমানখিনি খবৰ বাতৰি সোনকালে বিয়পি পৰে, এই অসমৰ একদম ইমূৰত আজি শদিয়া। গতিকে হয়তো খবৰবোৰ পোৱাটো কাৰোবাৰ পলম হৈছে। যি কাৰণতে নহওক, ৰাজীৱে ৰাজ্যিক মৰ্যাদাটো পোৱা উচিত আছিল। মই সেইটো অনুভৱ কৰোঁ। সেইখিনি চৰকাৰৰ ভুল হৈছে বুলি মই ভাবোঁ। আৰু বাকী যিসকল শিল্পীৰ ক্ষেত্ৰত পৰিয়াল পৰিজনৰ ভৱিষ্যতৰ কথাটো জড়িত হৈ থাকে, কাৰণ এজন শিল্পীৰ উপাৰ্জনৰ একমাত্ৰ পথ হয়। গতিকে ৰজাঘৰে অকণমান মৰমৰ দৃষ্টিৰে, দয়াৰ দৃষ্টিৰে চাব বুলি অনুৰোধ জনাইছোঁ। কাৰণ ৰাজীৱত সদায় ৰাইজৰ পক্ষত থকা মানুহ, ৰাইজেইটো ৰজা পাতে। গতিকে ৰাইজৰ মৰমৰ আপোন শিল্পী এজনৰ পৰিয়ালটোৰ সৈতে চৰকাৰে অকণমান মৰমৰ দৃষ্টি দিয়ক, এইটো মই আহ্বান জনাইছোঁ।